নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত ৰৈছো নতুন এটা ভিডিঅ' লৈ। আপোনালোকে চাই আছে যে ৰয়নেট সলিউশনৰ পৰা আমি দি আছো ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ CSP। আপোনালোকে যে ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ CSP মোৰ পৰা লৈ আছে, ৰিটেইলাৰ লৈ আছে, এই ভিডিঅ'টো হ'ল আপোনালোকে ডিস্ট্ৰিবিউটৰটো ফ্ৰী পাব। ডিস্ট্ৰিবিউটৰটো আপোনালোকে কেনেকৈ ফ্ৰী পাব এইটো আপোনালোকে যদি ৰয়নেটৰ ডিস্ট্ৰিবিউটৰ লওঁতে আপোনালোকে ডকুমেন্টস আমাদের পঠাই দিব, ডিস্ট্রিবিউটর আমি বনাই দিম। তার পিছত আপোনালোকে ডিস্ট্রিবিউটৰৰ কাৰণে 10টা ৰিটেইলাৰ আইডি আপোনালোকক ল'ব লাগিব। 10টা ৰিটেইলাৰ আইডি লোৱাৰ পিছতহে আপোনালোকৰ ডিস্ট্রিবিউটৰ আইডিটো এক্টিভেট হৈ যাব। এই কাৰণে কৈ আছো যে আপোনালোকে ডিস্ট্রিবিউটৰ আইডিটো ফ্ৰী পাব, কিন্তু ৰিটেইলাৰ আইডি আপোনালোকে বনাব নোৱাৰে। কিন্তু আপনি যে ক'ব যে 5টা আমি ৰিটেইলাৰ আইডি ল'ম, 2টা ল'ম, এটা ল'ম, এনেকৈ নহ'ব। ফাৰ্ষ্ট টাইম আপোনালোকৰ ডিস্ট্রিবিউটর এক্টিভেট কৰিবৰ কাৰণে আপোনালোকে 10টা আইডি ল'ব লাগিব। তাৰ পিছত আপুনি এটা কৈ লওক, 2টা লওক, আপোনাৰ ইচ্ছা এইটো। তো এই ভিডিঅ'টো হ'ল আপোনালোকে যিহতে ফিনকেয়াৰ বা ৰয়নেটৰ ডিস্ট্রিবিউটৰ আইডি ল'বলৈ ভাবি আছে বা ইচ্ছুক আছে, ইহঁতে মোৰ পৰা ৰিটেইলাৰ আইডি ল'ব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই। থ্যাংক ইউ সো মাচ।